আজি বনালোঁ মই এয়া ৰঙালাওৰ আগ ভাজি। মই বনালোঁ সৰিয়হ আৰু পস্ত দি পেলাই একদম ধুনীয়া টেষ্টি এটা ৰেচিপি হয়। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ৰেচিপিটো। ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া প্ৰথমতে মই সৰিয়হখিনি লৈ লৈছোঁ আৰু মই ইয়াতে দিম 2 চামুচ পস্ত আৰু এইখিনি মই এতিয়া আধা ঘণ্টামানৰ কাৰণে পানীত ধুনীয়াকৈ তিয়াই ৰাখিম, যাতে এইখিনি ভালদৰে সিজি যায়, যাতে পিছাত সুবিধা হয়। আৰু এতিয়া মই এয়া ৰঙালাওৰ আগখিনি ধুনীয়াকৈ কুটি ল'ম। ইয়াৰে যিখিনি চুজ থাকে সেই গোটেইখিনি মই উলিয়াই পেলাম। আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এই যে চুজখিনি এৰুৱা কামটো মই বিৰাট ভাল পাওঁ, কিন্তু আপোনালোকৰ কোনে কোনে ভাল পায় জনাবচোন দেই কমেণ্টত। মই হ'লে এইবোৰ এনেকৈ বাছি কুটি শাক ভাজি এনেকৈ বিৰাট ভাল পাওঁ। আৰু এইখিনি মই এতিয়া ভালদৰে মিহি মিহিকৈ কুটি ল'ম। ৰঙালাওৰ যে এয়া ঠাৰিটো কিন্তু অকণমান দীঘল দীঘলকৈ ৰাখিলে খাই বেছি ভাল লাগে। তাত যেতিয়া সৰিয়হখিনি সোমাই যায় বা লাগি ধৰে, তেতিয়া সেই বস্তুখিনি খাই বেছি ভাল লাগে। আৰু পাতখিনিও কিন্তু বেছিকৈ মিহি কৰিব নালাগে। একদম শাকৰ নিচিনা আমি যেনেকৈ একদম বেছিকৈ মিহি কৰি পেলাওঁ, ঠিক তেনেকৈ কৰিব নালাগে। অকণমান ডাঙৰ ডাঙৰকৈ কুটিব লাগে। যিসকলে এনেকৈ ৰঙালাওৰ আগ বাচিব নাজানে, তেওঁলোকে এই ভিডিঅ'টো চাই মই ভাবোঁ শিকিব পাৰিব। যিসকলে জানে তেওঁলোকক মই কোৱা নাই দেই, যিসকলে নাজানে তেওঁলোককহে কৈছোঁ। এতিয়া কেৰাহীত মিঠাতেল গৰম কৰি ল'ম প্ৰথমতে। এয়া তেল গৰম হৈ যোৱাত মই ইয়াতে দি দিছোঁ পিঁয়াজ, কাটি লোৱা পিঁয়াজ। এইখিনি অকণমান দেৰি মই এনেকৈ ভাজি থাকিম। আৰু দি দিছোঁ এতিয়া মই ইয়াতে অকণমান আদা নহৰু পেষ্ট, আৰু এইখিনি দি মই অকণমান এইখিনি আধা ভজা কৰি ল'ম। আৰু মই এটা ইয়াতে আলু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আলুটো স্কিপ কৰিবও পাৰে, কিন্তু ৰঙালাওৰ লগত আলু দিলে খাই ভাল লাগে। আৰু এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম আৰু দি দিছোঁ এয়া হালধি। আলুখিনি আধা ফ্ৰাই হৈ গ'ল আৰু মই এতিয়া ইয়াতে দি দিম এয়া ৰঙালাওৰ আগখিনি। আৰু এতিয়া মই ইয়াতে দি দিছোঁ এয়া সোৱাদ অনুসৰি নিমখ, আৰু এইখিনি দি এতিয়া মই ভালদৰে অকণমান লৰাই ল'ম। লৰাই লৈ ঢাকি ৰাখি মই এইখিনি যেতিয়ালৈকে অকণমান ভজা নাযায় শাকখিনি, তেতিয়ালৈকে ভাজি থাকিম। আলুখিনি ভাজি থাকোঁতে যিহেতু মই অকণমান কমকৈ দিছিলোঁ হালধিটো, সেইকাৰণে মই এতিয়া আৰু অকণমান দি দিছোঁ। আমাৰ সৰিয়হখিনি ধুনীয়াকৈ সিজি গ'ল, আৰু এতিয়া জলকীয়া এটা দি মই অকণমান পানী দি এইখিনি ভালদৰে মিক্সিত পিচি ল'ম। এয়া শাকখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, আৰু এতিয়া সৰিয়হ আৰু পস্তৰ যিটো পেষ্ট সেইটো দিবৰ টাইম হৈ গৈছে। মিক্সিৰ বাতিটোত যিখিনি লাগি আছিলে সৰিয়হ, আৰু সেইখিনিও মই পানী অকণমান দি দিয়াতে আৰু অলপ দি দিলোঁ পানী।
দি এইখিনি এতিয়া ঢাকি ৰাখি ভালদৰে উতলাই থাকিম। এয়া চাওক আমাৰ পানীখিনিও লাহে লাহে শুকাই আহিছে আৰু আমাৰ সৰিয়হ আৰু পোস্ত যে দিছিলোঁ সেইখিনিৰ ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। আৰু এতিয়া মই ইয়াতে অকণমান মান ধনিয়া কাটি দিম। মান ধনিয়া দিলে অকণমান বেছি ভাল লাগে খাই, গোন্ধটো যিটো আহে ধনিয়াৰ, সেইকাৰণে মই অকণমান দি দিছোঁ ইয়াতে একেবাৰে শেষত। আৰু এইখিনি এতিয়া অকণমান লৰাই দিছোঁ। আৰু এয়া আমাৰ চাওকচোন ৰঙালাওৰ আগৰ ভাজি হৈ গ'ল। এইখিনি নমাব পৰা হৈ গৈছে। তেনেই চিম্পুল এটা ৰেচিপি হয়। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে চব্জিখনৰ। আৰু তেতিয়াহ'লে আজিলৈ আহোঁ। বাই বাই সকলোকে। আৰু এটা বেলেগ ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।